এই দাদা দাদা আপনার ফোনটো কি হলো আছে গ্লাস চেঞ্জ করছে ডিসপ্লে চেঞ্জ করছে আপনি আর কি চেঞ্জ করছেন টাচ 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 গ্লাস চেঞ্জ করছে আপনি টাচ গ্লাসটো ভাল আছিল না ভাঙা আছিলে ভাঙা আছে খরচা এতিয়া কিমান বনাইছে হৈছে খৰচাটো 700 700 700 টকা লৈছে না হয় হয় আৰু 700 টকাত ইয়াৰ যিটো কাম হয় কি মেচিনত বনাইছে নৰ্মেল কোনোবাই ইয়াৰ যদি ফোন বনাব বিচাৰে কি বনাব পাৰিব নেকি আৰামছে 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 কিবা ভয় আছে এনেকুৱা নাই একো টেনচন নাই একো নাই 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 সেনেকা একো নাই সেনেকা একো নাই এটা আপোনাৰ নিজৰ মই নিজৰ ফালৰ পৰা মই কৈ আছো এইটো মোৰ নিজৰ ফিডবেক নিজে আপোনাৰ হয় আগতে কাম কৰিছে স্যাটিসফাই আছে হয় আৰু সেইটো কনফিডেন্স আছে না নাই যে গ্লাছ ঠিক হ'ব বুলি হ'ব একদম 100% হ'ব 100% চান্স আছে নমস্কাৰ বন্ধুসকল আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম আৰু মই আছোঁ বৰ্তমান সাবিৰ মোবাইল ৰিপেয়াৰিং চেণ্টাৰত আৰু ইয়াত আজি এটা মোবাইল আহিছে মোবাইলটো আপোনাৰ গ্লাছ কাটিং কৰিব লাগিব মানে আৰু মোবাইলটো হ'ল এইটো আপোনালোকক দেখুৱাই দিছোঁ ৰিয়েলমি মোবাইল হয় আৰু ইয়াৰ এখন দেখিছে গোটেই ডিছপ্লেখন ভাঙি গৈছে মানে তাকে আমি চেঞ্জ কৰিব লাগিব এটা গ্লাছ কাটিং কৰি আছে দেখিবলৈ পাইছে আপোনালোকে এনেকুৱা ধৰণৰ আমি গ্লাছ কাটিং কৰোঁ যিহেতু ডিছপ্লে চেঞ্জ নকৰোৱাকৈ এনেকুৱা কাম হয় মানে কি হয় বহুতে ধৰক ডিছপ্লে চেঞ্জ কৰি দিয়ে এতিয়া অৰিজিনেল ডিছপ্লেটো আপুনি ওৱান টাইম পাব ছেকেণ্ড টাইম নাপাব বুজি পাইছে এতিয়া অৰিজিনেল ডিছপ্লে এইটো ওচৰত গ্লাছ ভাঙি আছে আৰু মই ইয়াৰ গ্লাছখন কাটিং কৰি আছোঁ এনেকুৱা ধৰণৰ যি বস্তুবোৰ আমি গ্লাছ ডিছপ্লে চেঞ্জ নকৰাকৈও কাম কৰোঁ এইটো ডিছপ্লেটো চেক কৰিব লাগিব কাৰণ কাটিং কৰাৰ পাছত কেতিয়াবা কি হয় ডিছপ্লেটো বেয়া হৈ যায় আৰু আমাৰ ওচৰততো 99% চান্স কমে আছে বেয়া হয় আৰু এটা ফোনটো অন হৈ দিছে চফা কৰা নাই এইটো চফা কৰাৰ পিছতো দেখা এইটো বছ আমি মানে কি কৰোঁ ডিছপ্লে কাটিং কৰাৰ পিছত এই গ্লাছ ডিছপ্লেখন চেক কৰিব লগা হয় যে পকেটৰ ডিছপ্লেটো ভাল হৈ আছে ইয়াৰ ভাল হৈ থকা নাই যদি আমি এইটো যিটো ডিছপ্লে হয় কাটিং কৰাৰ পিছত এনেকুৱা ধৰণৰ চফা কৰোঁ আমি যিয়ে কাম কৰোঁ যাৰে কাম কৰোঁ কি কাষ্টমাৰৰ ওচৰত কৰোঁ ইয়াৰ বেলেগ পিছফালে কাম কৰোঁ আমি কাষ্টমাৰৰ ওচৰত কৰোঁ কিবা এটা ফোন বনাবলৈ হ'লেও আমি লেপটপৰ থ্ৰুৰে দেখুৱাই পিনে কৰোঁ অমুক বস্তু বেয়া হৈছে তেখেতৰ মনত একো ডাউট নাথাকিলে আৰু মনত ছাছপেক্ট হ'ব নালাগে ইয়াত আপোনাৰ মিটাৰটোত টেম্পাৰেচাৰ থাকে নেকি বা টেম্পাৰেচাৰো থাকে হয় টেম্পাৰেচাৰটো কিবা লিমিট আছে নেকি লিমিট আছে তো ফাইনেলি মোবাইলটো আপোনাৰ গ্লাছ কাটিং হৈ গ'ল কচিয়া লাগি থাকে কচিয়া মতলব ইয়াৰ ভিতৰত আঠা লাগি থাকিব আৰু ইয়াকে লগাই আমি পাঞ্চিং কৰিম ফিক্স কৰিম যি ভঙা আছিলে ভঙাটো আগতে উলিয়াই ল'লোঁ আৰু টাচ মাৰোঁতে বহুতে গম পায় যে টাচ 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 কি বস্তু চব এইটো চব এতিয়া টাচ বুলি কয় মইতো গ্লাছখন কাটি দিলোঁ গ্লাছখন কাটি ল'লোঁ গ্লাছখন কাটি দিয়াৰ পিছতো মোৰ টাচ কাম কৰি আছে টাচ কাম কৰিছেনে কাম কৰিছেনে টাচ এইখন টাচ নহয় এইখন অচিয়া গ্লাছ এইটো কাৰণে কওঁ যে আপোনালোকে গ্লাছ চেঞ্জ কৰিব ডিছপ্লে চেঞ্জ কৰাৰ আগত গ্লাছখন চেঞ্জ কৰিব ডিছপ্লেৰ যিটো টাচ হয় ইয়াৰ লগত ফিক্স হৈ থাকে এইটো অচিয়া আৰু এইটো বৰ সাৱধানে কৰিব লাগে এতিয়া ইয়াত মই ফিক্স কৰিলোঁ আৰু ইয়াক ফিক্স কৰাৰ পাছত ইয়াৰ যিখিনি স্পট দেখি আছে বাবলছ আছে সেই মেচিনৰ থ্ৰুৰে যাব এইটো ঠিক আছে মেচিনত কেনেকুৱা আমি ইউজ কৰোঁ এইটো চাওঁ ঠিক আছে 3 মিনিটৰ পিছত মই ইয়াক ৰিটাৰ্ণ দিম এতিয়া 3 মিনিটৰ কাৰণে ইয়াক ভিতৰত থৈ দিম যিহেতু ফিক্স হৈ যাব আৰু পলিচ হৈ ওলাব এতিয়া চোৱা মোৰ এইটো ফিক্স কৰি ল'লোঁ আৰু এতিয়া দেখিছা পুৰা ক্লিন আৰু যেনেকুৱা অৰিজিনেল আছিলে তেনেকুৱা ইমান ধুনীয়া আৰু যাৰ ফোন হয় আমি ডাইৰেক্ট কাষ্টমাৰৰ লগত কথা পাতিম ইয়াৰ ছুইচ প্ৰব্লেম আছে ভলিউম আপ ডাউন এটা বেয়া আছিলে লগতে গ্লাছ চেঞ্জ হৈছে আৰু কাষ্টমাৰক সুধিম যে ইয়াৰ গ্লাছ চেঞ্জ কৰিছোঁ ইয়াৰ ডিছপ্লে চেঞ্জ কৰিছোঁ এইটো দুটা ফোন আৰু দুজন বেলেগ বেলেগ প্ৰাইচ আৰু দুজনৰে ফোন দুটাৰে ছেম কণ্ডিশ্যন আছিলে যেনেকুৱা চাই লওক আৰু এইখিনি যাৰ ফোন হয় আমি কাষ্টমাৰৰ লগত কথা পাতিম যে ইয়াৰ ডিছপ্লে চেঞ্জ কৰিছে গ্লাছ চেঞ্জ কৰিছে আৰু ইয়াৰ প্ৰচেছ কিমানখিনি থাকে এইখিনি ডাইৰেক্ট কাষ্টমাৰে ক'ব মই ক'লেতো ধৰক সেই ক'ব পাৰে কাষ্টমাৰৰ কথা যাৰ ফোন হয় ইয়াৰ চুইচৰ প্ৰব্লেম আছে এইটো ফোন দেই দাদা দাদা আপোনাৰ ফোনটো কি হ'ল আছে গ্লাছ চেঞ্জ কৰিছে ডিছপ্লে চেঞ্জ কৰিছে আপুনি ইয়াৰ কি চেঞ্জ কৰিছে টাচ 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 গ্লাছ চেঞ্জ কৰিছে আপুনি টাচ গ্লাছটো ভাল আছিলে নে ভঙা আছিলে ভাঙা আছিলে ভঙা আছে খৰচা এতিয়া কিমান বনাইছে হৈছে খৰচাটো 700 700 700 টকা লৈছে ন হয় হয় আৰু 700 টকাত ইয়াৰ যিটো কাম হয় কি মেচিনত বনাইছে নৰ্মেল বনাইছে
এইখিনি যিখিনি বনাইছে আপোনাৰ ওচৰত কি হাতেৰে বনাইছে নে মেচিনত থ্ৰুৰে বনাইছে? মেচিনেৰে আপুনি যেনেকুৱা আপুনি ফোন দিছে তেনেকুৱা দিছে, হয় এনেকুৱাতো নহয় যে মই আপোনাক ডিছপ্লে চেঞ্জ কৰি দিছোঁ, এনেকুৱাতো নহয়। হয় ঠিক আছে, তো এনেকুৱা যায় যদি কাৰোবাৰ গ্লাছ ভঙা থাকে কি মোৰ ইয়াত আহি কৰিব পাৰে? কনফিডেন্স আছে নে নাই যে গ্লাছ ঠিক হ'ব বুলি? হ'ব একদম 100% হ'ব 100% চান্স আছে। 100 নহয় 99% গ্লাছত ধৰক ৰিস্ক ল'ব পৰা মানে তথাপিও আমি বহুত কেয়াৰফুলি কাম কৰোঁ, হয় নাই? এইটো এটা দাদাৰ ফোন আছিলে যিহেতু এইজনো গ্লাছ চেঞ্জ কৰিছে আৰু ভলিউমৰ বেমাৰ আছিলে। এইটো দাদা হয়, এইটো আপোনাৰ ফোন হয় এইটো। হয় এইটো ফোনটো ল'ব আৰু আপুনি চাওক আপোনাৰ যি প্ৰব্লেম আছিলে এইখিনি চল্ভ হৈ গৈছে। আপোনাৰ এইটো ঠিক আছে এতিয়া? হয় এতিয়া আগতেও ঠিক আপুনি আছে। ফোন বনাইছে? হয় একবাৰ আচ্ছা, বনাইছো কোনোবাই ইয়াত যদি ফোন বনাব বিচাৰে কি বনাব পাৰিব নে নাই? আৰামছে আৰামছে। আৰামছে কিবা ভয় আছিলে এনেকুৱা? নাই একো টেনচন নাই, একো মানে ভয় কৰিব নালাগে যে কিবা হ'ব। আচ্ছা, আপুনি এইটো যিটো আপুনি এতিয়া লাইভ কৰি আছে হয় এনেকুৱাতো নহয় মই আপোনাক জবৰদস্তি নাই কৰাই নাই আছো। নাই 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 সেনেকা একো নাই, জবৰদস্তি কৰোৱা নাই। সেনেকা একো নাই। এইটো আপোনাৰ নিজৰ ফালৰ মই পৰা নিজৰ ফালৰ পৰা মই কৈ আছো, আৰু এইটো মোৰ বেলেগ নিজৰ ফিডবেক। নিজে আপোনাৰ হয়। আগতে কাম কৰিছে চেটিছফাই আছে হয় আৰু satisfied। সেইবাবে আপোনাৰ ঘৰ কোন জেগা? মোৰ ঘৰ দিলাগাঁও। গেলাওজান। বহুত দূৰ। ইয়াৰ পৰা কিমান কিলোমিটাৰ হ'ব? ইয়াৰ পৰা 8 কিলোমিটাৰ মান 8 হ'ব। কিলোমিটাৰ হ'ব। ওচৰে পাজৰে আৰু দোকান আছে। আছে আছে। তো আপুনি এইখন দোকানতে ডাইৰেক্ট চইচ কৰিছে যে? কাৰণ মই য'ত ছাৰ্ভিচটো ভাল পাম মই অবভিয়াছলি মই তাতে যাম। আচ্ছা আচ্ছা, ঠিক আছে, থেংক ইউ। আপোনাক লাগি ভাল পাইছোঁ। যিসকলে ধৰক এনেকুৱা ধৰণৰ কাম কৰিব বিচাৰিছে আপোনালোকে আহি ডাইৰেক্ট লাইভ কাম কৰাই লৈ যাব পাৰিব। থেংক ইউ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সকলোকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব একদম নকৰিব।